মোক নাটক কৰা বুলি কৈ থৈ গ'ল যে ছাৰে যিয়ে নাভাব মই কিন্তু আজি চেলিব্ৰেশ্যন কৰিম চেলিব্ৰেশ্যন মানে চেলিব্ৰেশ্যন আজি ডিজিপি অফিচত আমাৰ থানাৰ নাম সকলোৰে মুখে মুখে আমাৰ আটাইৰে প্ৰমোচন হোৱাটো খাটাক অলপ আগতে কাকতীয়ে মোলৈ ফোন কৰিছে এই চব কাৰ কাৰণে হৈছে একমাত্ৰ আমাৰ ফুকন ছাৰৰ কাৰণে আপুনিহে আমাৰ ছাৰক বেয়া পায় দেখিলে এতিয়া এইটোৱে ভুল আহিয়ে মই চেলুটটো কিয় দিম আচলতে চেলুটটো দি মই ছাৰৰ পৰা ক্ষমা বিচাৰিম মানুহজনক মই ভুল বুজি আছিলোঁ দেই বহুত ভুল মানুহৰে হয় ছাৰ আপুনি যে বুজি পালে সেইটোৱে ডাঙৰ কথা থেংক ইউ সৌমিত্ৰ পাৰ্টি কৰোঁ পাৰ্টি আজি আমাৰ থানাৰ কাৰণে চেলিব্ৰেশ্যনৰ দিন মই বস্তু লৈ আহিছোঁ আটাই মিলি খাম কিন্তু ছাৰ লাগে বস্তুটো বেয়া হ'ব নেকি ছাৰ বেছিকৈ নাখাওঁ নহয় তাইক কি প্লিজ মোৰ মনটো নাভাঙিব কি কৰা সমীৰণ ছাৰ মই মদ নাখাওঁ নেকি আপোনালোকে খাওক প্লিজ অ'কে ছাৰ কি হল বৌ এনেকৈ ৰৈ দিলা যে ব'লা তুমি যোৱা কি মই গৈ আছো যোৱা কি কথা কৈছা তুমি বৌ ঘৰত দাদাহঁত তোমাৰ বাবে ৰৈ আছে ইমান দিন মই নোহোৱাকৈ থাকিলেই দেখোন আৰু এঘণ্টা পাৰিব তুমি যোৱা তুমি পাগলামি কিয় কৰিছা বৌ ব'লাচোন ব'লা মোক জোৰ নকৰিবা চন্দ্ৰিকা যোৱা মহিমক এটা শিক্ষা মই দিবই লাগিব যোৱা বুলি কৈছো নহয় যোৱা তাক আইনে শাস্তি দিব বৌ সি আৰু বাচি যাব নোৱাৰে তুমি আহা তোমাক যাবলৈ কৈছো নে নাই যোৱা দেউতা আহক ভাতকেইটা খাই লওকহি ঔষধ খাব লাগিব নহয় এওঁলোকো আহক ৰবা এই ফুলে বোলে এইকেইদিন তোমাৰ বৰ কষ্ট হৈছে নহয় যোৱা শুই থাকা দেউতা কিবা কবা আপুনি মোক সন্দেহ কৰা নাই তোমাক সন্দেহ কৰিব লগা হলে মই নিজকে সন্দেহ কৰিব লাগিব নিজতকে বেছি বিশ্বাস কৰোঁ তোমাৰ আৰু অৰ্জুনৰ ইউজ কৰি কৰা ভিডিঅ'টো ময়ূৰে বনাইছে বুলি মই জানিছিলো কি তাৰমানে মাক সেই কিডনেপ কৰা বুলি আপুনি জানিছিলে জানিছিলো জানিও কোৱা নাছিল কিয় কিয় ঘৰত ৰাখিছিলে দেউতা মোৰ কাৰণে বৰ বাবে দাদাই ময়ূৰৰ স্বভাৱটোৰ কথা জানিছিলে সি যিকোনো কাম কৰিব পাৰে তাৰ কথা কৈ দিলে হয়তো বৌক মাৰি পেলাম নহয়নে দাদা মোৰ হাতত কোনো উপায় নাছিল ৰাতি ৰাতি মই উলিয়াত উদ্ধাৰ কৰিবৰ কাৰণে বহুত চেষ্টা কৰিছিলো জানা কিন্তু মই হাৰি গলো যেতিয়া ময়ূৰৰ কথা সকলোতে কৈ দিম বুলি কওঁ সি তেতিয়া হীৰাৰ ওপৰত টৰ্চাৰ আৰম্ভ কৰি দিয়ে ল'ৰাকেইটাক লগাই দিয়ে মই কি কৰিম কোৱা হীৰাৰ জীৱনটোত মোৰ দায়িত্ব আছে মোক মাফ কৰি দিবা বৌ দেউতা এনেকুৱা কিয় কৰিছে আমি সবেই জানো আপুনি যি কৰি আছে ঘৰখনৰ ভালৰ বাবেতো কৰি আছে পেহী মাকো বৌ বাহিৰে বাহিৰে থানালৈ গৈছে ময়ূৰৰ লগত কথা আছে ঐ তই চাউনি আৰু বেছি দিন নিদিকে কথা কবলৈ আহে ছাৰ সমীৰণ কি হ'ল যোৱা চক্ৰৱৰ্তী ছাৰ ব'লা আপোনালোক যাওক আপোনালোক কোনোবা এজন অহাৰ পাছত একো নহয় ই লকাপতে আছে চাৰিপাত আছে নহয় এইবাৰ তুমি
ভৰাই থৈ দিম নো টেনশ্যন ব'লা ব'লা চক্ৰৱৰ্তী আমি ছাকচেছ তই মোক কেৰচিন ঢালি জ্বলাব খুজিছিলি নহয় এতিয়া চাই থাক তোক মই থানাৰ ভিতৰত কেনেকৈ জ্বলাও মই কৰাকৈ ধেমালি আছিল বিশ্বাস কৰ তোৰ ধেমালি আছিল মোৰ নহয় মোৰ হৈ কাম কৰক বিচৰাখিনি হাততে পাব নহ'লে কি হৈছে বিচৰা হ'লে সিদিনা গোদামতে মাৰি পেলাব পাৰিলো তেতিয়াও তাক মাৰি পেলাম বুলি ভবাই নাছিল মোৰ কথা এবাৰ ঘৰলৈ গৈ ভালদৰে ভাবক মইতো জেললৈ যামেই তাৰ পাছত মোৰ নামত থকা কোম্পানী কোনে চলাব আপুনি বিচাৰিলে মই আপোনাক কোম্পানী দায়িত্ব দিব পাৰোঁ মোৰ পৰা বুলি ভাবিছ নেকি মোক তই ব্লেকমেইল কৰি কোম্পানী লোৱা বুলি ক'লে কোম্পানী এনেও এখেতৰ হাতত যাব বুলি কৈছো কি কৰিছে আপুনি কোন আছ আৰে কোন আছ শুনা পাইছনে শুনিছনে নাই আৰে কি হৈছে কিয় চিঞৰিছিল আপুনি মিছেছ বৰুৱাই মোক কেৰাচিন তেল ঢালি জ্বলাব বিচাৰিছিলে এই চাওক তেল পৰি আছে কোনফালে গৈছে তেখেত এইফালে গৈছে এইফালে সমীৰণ তুমি যোৱাচোন মই গৈ আছো তুমি ইয়াত কি কৰিছা যোৱা কিন্তু এখেত ক্ৰিমিনেল যোৱাৰ পিছত এখেত জেগাত মাৰি নাথাকিবা যোৱা মই পিছফালে যাম আৰে মুখখন মেলি কি চাই আছা যোৱা নভবা নিশ্চিন্তাকে তই হীৰা কেনেকে বাহিৰত অকলে এৰি থৈ আহিব নালাগিছিল ইমান ইৰেছপনচিবল তই কিয় হলি ভণ্টি মই বৌক মানা কৰিছিলো দাদা কিন্তু বৰ মুডটো দেখি মই জোৰ কৰিব নোৱাৰিলো জোৰ কৰিব নোৱাৰি বুলি ক'লে সকলো কথা চল্ভ হৈ নাযায় ভণ্টি হীৰা ইমান দিনে এটা বন্ধ কোঠাত আবদ্ধ হৈ আছে তেওঁৰ মেণ্টেল কণ্ডিশ্যন যিকোনো হৈ থাকিব পাৰে তই এই কথাটো এবাৰ বুজি লৈ অনুভৱ কৰিব নোৱাৰি নেকি আৰু সেইকাৰণে তই তাইক এনেকে অকলে এৰি থৈ আহিছ বাহিৰত দেউতা আপুনি চিন্তা নকৰিব মই গৈ মাক ঘৰলৈ লৈ আনিছো হীৰা আহিলা কিয় গৈছিলা থানালৈ আকৌ কাম আছিল হীৰা এনেকৈ কিয় কৈছা মই ভয় খাই দিছো হ'ব দিয়া কথা পাছতো পাতিবি দাদা বৌ তুমি এতিয়া ৰেষ্ট লৈ যোৱা ইমান দিনেতো ৰেষ্টেই লৈ আছো দেখোন থেংক ইউ চান্দিনী আজি তোমাৰ কাৰণে মই সেইখন ঘৰলৈ আকৌ ঘূৰি আহিব পাৰিছো কিনো কৈ আছে আপোনাক সেইটোৰ পৰা বচাই অনা দায়িত্ব মোৰ নহয় জানো মইতো আপোনাৰে বোৱাৰী কাৰোবাৰ পত্নীও মই কিন্তু মোক ঘৰলৈ ঘূৰাই অনাৰ বাবে কোনোবাই গুৰুত্বই নিদিলে তুমি ভুল বুজিছা বৌ দাদাই মই গাটো ধুই অলপ দেউতা মই এনেকে ইমান দিন ঘৰৰ বাহিৰত থাকিব লগা কাৰণেহে এনেকে কৈছে চিন্তা নকৰিব গাটো ধুই যদি অলপ ৰেষ্ট লৈ শুই দিয়ে চব ঠিক হৈ যাব অ পেহী ভাত নাখায় নেকি
চক্ৰবোৰ পৰা পলাই গ'ল কেনেকৈ লকাবোৰ তলা খুলিবলৈ চাবিখন পলাই চাবিটো ছাৰ চক্ৰৱৰ্তী হাততে আছিলে চক্ৰৱৰ্তী মোৰ দালা কিমান ডাঙৰ ঘটনা হৈ গ'ল এবাৰ ভাবি চাইছানে তেনেকৈ পলাই গ'লি কোৱা মই মানে ছাৰ মই অনুমান কৰা কথা এটাহে কৈছো নহ'বও পাৰে কি অনুমান ছাৰ ময়ূৰ বিবাহ চক্ৰৱৰ্তী তেওঁ আমাৰ এওঁতো চক্ৰৱৰ্তীয়ে এইটো সূত্ৰে কিবা মিলা মিছা হ'ল নেকি কি কথা কয় ছাৰ মই তেনেকুৱা মানুহ নহয় তোমাৰ হাতত চাবি থকাৰ পিছতো আছামে পলাল কেনেকৈ মই কথা কৈছে চুপ থাকা এটা কথাও নকোৱা তোমাৰ এগেইনষ্টে মই এতিয়াই কমপ্লেইন কৰিম লাভ নহ'ব নেকি ছাৰ কাৰণ থানাৰ অচি আপুনি ইমান ইৰেছপঞ্চিবল মানুহৰ হাতত থানাৰ দায়িত্ব দি আঁতৰি থকাটো ভুল আপোনাৰ মই কোৱা নাই ওপৰৰ পৰাহে ক'ব ছাৰ আজি আপুনি আমাৰ বাবে ওপৰৰ পৰা কথা শুনিব লাগিব কিন্তু এইবোৰ হোৱা মূল কাৰণ হৈছে দাস ছাৰে কি দাস ছাৰে আমাক জোৰ কৰি মদ খুৱাই দিছিলে তাৰ পিছতে এইবোৰ ঘটনা কি ডিউটিৰ সময়ত আপুনি মদ খুৱাইছে হয় ছাৰ তাৰ পাছতে এইবোৰ হৈছে তোকটো মানে এতিয়া মোৰ ভুল মই মানে ছাৰ ফুৰ্তি থাকিব নোৱাৰিহে পাৰ্টিটো খুৱাইছিল ইমান দিনৰ মূৰত কেছ এটা চলি গৈছে ফুৰ্তিটো লাগিবই দিয়কচোন আপুনি ফুৰ্তিত কোনো কাম নকৰে সেইটো মই জানো দাস ফুৰ্তিৰ আচল কাৰণ কাইলৈ ভিতৰত মই উলিয়াই আছো বি প্ৰিপেয়াৰ ইয়াতে হৈ থাকিল ককাইদেউ এতিয়ালৈকে একো পোৱা নাই যে এতিয়ালৈকে উঠাই নাই নেকি ককাইদেউৰ কি হ'ল খং বেছি উঠিছে নেকি এইটো সময়ত মদ খালেতো ককাইদেৱে ককাইদেউ কি হ'ল উঠা নাই যে গা বেয়া নেকি ককাইদেউ 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 কি হৈছে দেউতা কাৰ ফোন আহিছে কি হৈছে বৰ্তাৰ নকয় কিয় কি হৈছে ধৰিকাই চা মোবাইলটো দিয়া হেল্ল' কি হৈছে ধৰিকাই মই যাওঁ দেৰিকৈ যাবি মই যাওঁ খাবলৈ দিছো খাই লচোন পিছত যি কৰ কৰি থাকিবি মোৰ ভোক লগা নাই মই একো নাখাওঁ পাগল ৰাতিপুৱা চাহ পিঠা খাবলৈ মানুহক ভোক লাগিব নালাগে নহয় চুপ চাপ বহি খাচোন মই মালে খানা ৰেডি কৰো মানুহজনীয়ে বা ইমান দিনে ক'ত কি খানা খাবলৈ পাইছে একোটো ঠিক নাই চিন্তা কৰিছ নাই খেলি মেলি কৰি নাথাক আৰু যাওঁ যাওঁ কৰি নাথাকিবি আবেলি মই তোৰ লগত যাম এতিয়া খাই লৈ আৰামছে ৰুমত সোমাই থাকি যাম ঐ ছোৱালী ছোৱালী মোক বচাবলৈ যোৱাৰ কাৰণে থেংকছ ভুল নাভাবিব মই আপোনাক বচাবলৈ যোৱা নাছিল চান্দেৰী যাতে একো নহয় তাৰ বাবে গৈছিল যি কাৰণে গৈছিলি কিন্তু কাৰণটোৰ লগত বৌ ৰেস্কিউৰ ঘটনাটো জড়িত হৈ আছে সেইকাৰণে বৌয়ে তোক থেংকছ দিছে ইয়াক সেইবোৰ কৈ লাভ নাই পেহী বুজিবও লাগিব নহয় সি তাৰ নিজৰ মনটোৱে কি কৈ থাকে সি তাকে বুজি নাপায় আপোনালোক বহক মই লুচিখিনি পৰি গৈ আছো তোমালোক বহা মই দাদাক মাতি আনো আজি ঘৰৰ আটাইকেইটাই বহি একেলগে খাম ৰবা ঘৰৰ আটাইকেইটা মানুহকেইটা আজি ইয়াত নাই দাদা আহি আছে নহয় ৰুমতে আছে মই মামাৰ কথা কোৱা নাই ধনিকাই আজি নাই কি ৰব আপুনি কোনে কৈছে
আৰে এইবিলাক কি কথা কৈছে আপুনি নাই নাই মিছা কথা এইবিলাক মিছা কি আপুনি চান্দিনীহঁতৰ ঘৰৰ ওচৰ কি কি হৈছে দেউতা কাৰ ফোন আহিছে ধনী বোলে কি হৈছে বৰ্তাৰ নকয় কিয় কি হৈছে ধনিকাই চা মোবাইলটো দিয়া হেল্ল' হা কি হৈছে ধনিকাই কি হৈছে দেউতা নকয় কিয় চা বৰ্তা বৰ্তা কি আছে বাবা বৰ্তা হা বৰ্তা 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 মুখে নুবুজো কিয় হয় বাবা কি আছে বৰ্তা বৰ্তা মা মাছ বৰ্তা বৰ্তা পখিলা মা বুলি ভাত হয় বৰ্তা নাই মতা চুলাও হা হয় বৰ্তা পখিলা মা আহিছো মাছ এবাৰ হয় বৰ্তা কি হৈছে মোক মাফ কৰি দে বৰ্তা পখিলা মাছ ইমান বেয়া পাব নোৱাৰো বৰ্তা মাৰ মোক এবাৰ পখিলা মা বুলি বৰ্তা উঠ হয় নামাতেচোন বৰ্তাই বৰ্তা মোক মাফ কৰি দে বৰ্তা তই উঠ কিয় নামাত মাত তই